জুৰীয়াবাসী হৈ কৈছোঁ আৰু মোৰ নিজৰ ঘৰতে চুৰি হৈছে। যোৱাকালি আমাৰ গাঁৱত ফাংচন আছিল। মই নিজে 11:30 ঘৰৰ পৰা গৈছোঁ ফাংচনলৈ। 1 বজাত আহিছোঁ, ঘৰ তলা ভাঙি গোটেই ঘৰ তোলাং কৰি দিলে। যি সোণৰ গহনা টকা পইচা যি য'ত আছিল সকলো লৈ গ'ল। আৰু লগৰ ঘৰত আমি কেছটো গম পালোঁ কিয়, লগৰ ঘৰত মানুহ 12:30 মানে কি মাইকী মানুহ এজনী আছিলে, তেখেত পেৰালাইচিছ হোৱা। তাত চোৰে গৈ মানে কি মানুহজনীক সাৰ পাই আছিল যে, মানুহজনীক মানে এনেকৈ ডেগাৰ লৈ গৈছে, একদম হাল্লা নকৰিবি কাটি দিম। তথাপিতো মানুহজনীয়ে ভয়ত হ'লেও যিয়ে নহওক চিঞৰিছে, চিঞৰোতে পুতেক সাৰ পাই ওলাই আহিছে। তেতিয়া চোৰ পলাল। খবৰটো পোৱাৰ লগে লগে বিহু ফাংচনৰ পৰা আমি সকলো দৌৰি আহিছোঁ। পহিলা কাষৰ ঘৰত সোমাইছোঁ, তাৰপিছত বোলো আমাৰ ঘৰ চাওঁ। চাবলৈ গৈ দেখিছোঁ ঘৰৰ বাকচ, VIP, শ্ব'কেছ, বক্স পালেং সকলো ভাঙি চিঙি লুটিয়াই পুটিয়াই চব বস্তু যি আছে লৈ পিছফালে পথাৰত VIP কেইটা ডেগাৰ দি কাটিছে, খুলিব পৰা নাই, ডেগাৰ দি কাটিছে। বাকচ কিবা ৰদ দি ভাঙি তলা খুলিব পৰা নাই, ৰদ দি গোটেই হেৰিটো এৰুৱাই দি তাৰ পৰা কাপোৰ কানিবিলাক চব তাতে পেলাই থৈ যিখিনি টকা পইচা আছিল আৰু গহনা যিখিনি আছিল, সোণৰ অলংকাৰখিনি আৰু পইচাখিনি লৈ গ'ল। পিছত গাঁৱৰ ৰাইজ ঘূৰা পকা কৰিলে, থানালৈও খবৰ দিলে, পুলিচ প্ৰশাসনো গ'ল। চোৰ ৰাতি ধৰিলে, তেওঁলোকে স্বীকাৰো কৰিছে হয় বুলি। আজি ৰাতিপুৱা আমি ইয়ালৈ আহিছোঁ, ইয়াতো তেওঁলোকে স্বীকাৰ কৰিছে। খালি চোৰকেইজনে কৈ আছে, ইজনে কৈছে তেওঁৰ ঘৰত আছে, সিজনে কৈছে বস্তুটো তেওঁৰ ঘৰত আছে, ৰিকভাৰী হোৱা নাই এতিয়ালৈকে। কিন্তু ৰিকভাৰী হোৱা নাই। সকলোখিনিৰ মাজত মই সদায় ডেইলি যাওঁ, মোৰ খেতি বাতি আছে, তাত চাবলৈ গ'লে মোৰ খেতিৰ ওপৰত খালি দিনে ৰাতিয়ে বটলবিলাক পোৱা যায়। আমি ইমান ক'লোঁ, তেওঁলোকে নামানে। দিনে ৰাতিয়ে হাইস্কুলৰ ফিল্ডখন এখন হৈ গৈছে, দেৱালৰ কাষে কাষে আপোনালোকে এইটোৱেই পাব, ড্ৰাগছ খোৱা, মদ খোৱা, দিনে ৰাতিয়ে। এতিয়াও গ'লে আপোনালোকে পাব যে শিৱস্থানখনৰ কাষত গোটেইখিনি চুলাই বিক্ৰী কৰা, পথাৰ মাজে মাজে বহি বহি খোৱা জেগা হৈ গৈছে। আচল বস্তুটো হ'ল ড্ৰাগছ। কালি মই সাৰ পাই আছোঁ ঘৰত, মই আহি দৰ্জা খুলি সোমাইছোঁ 10 মিনিটৰ আগত। মোৰ ল'ৰাটো, মোৰ ভতিজাটো সৈতে, ভতিজাটো ৰুমলৈ গৈছে, বৌ কাষৰ ৰুমটোত ভতিজাটো থাকে, মই কৈদটো সিফালে থাকোঁ। আমি বিশ্বনাথে আঁঠুৱাখন সোমোৱাৰ লগে লগে চিঞৰ বাখৰ শুনিছোঁ। আমি সাৰ পাই থকা অৱস্থাতে এইটো ঘটনা হ'বলৈ গৈছে। গতিকে আৰু কেনেকুৱা হেৰি হ'ব, মানে ড্ৰাগছৰ পৰাই হৈছে। যিজনক আমি ৰাতিয়ে গৈ পেলাই আমি ধৰিছোঁগৈ, গৈ থানাৰ প্ৰশাসনৰ মানুহ যোৱাৰ আগতে আমি তেখেতক সোধোতে তেওঁ কৈছে যে বিচনা চাদৰখন বিক্ৰী কৰি পেলাই আজি মই ড্ৰাগছ খাইছোঁ, বিচনা চাদৰ বিক্ৰী কৰি তেওঁ ড্ৰাগছ খাইছোঁ বুলি কৈছে। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটামেশ্যন।